হেল্ল' ফ্ৰেণ্ডছ, আজি বহুত দিনৰ মূৰত আকৌ এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। ভিডিঅ'টো অকণমান পুৰণা। এইটো গুণগুণৰ স্কুলৰ অন্তিম দিনৰ ভিডিঅ' আছিলে, মই দিয়া হোৱা নাই। আজি ভাবিছোঁ তাকে আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আৰু সেইদিনা আছিল মাতৃ পূজা, লগতে উৎসৰ্গা সমাৰোহ, আৰু সকলো ষ্টুডেণ্টৰ লগতে পেৰেণ্টছসকলো আহিছিলে, কাৰণ সেইদিনা মাতৃ পূজা হৈছিলে। আৰু এইটো এটা বিশেষ দিন, খুব ভাল লাগিলে দিনটোত উপস্থিত থাকি। আৰু অলপ আৱেগিক হৈছিলোঁ, কাৰণ এইখন স্কুলত তাই কেজিৰ পৰা পঢ়িছিলে। আজি 11টা বছৰৰ সমাপ্ত। আৰু স্কুলখনৰ লগত আমিও বহু ধৰণে জড়িত হৈ পৰিছিলোঁ, সেইকাৰণে নিজৰ অনুভৱ নিজৰ পৰিয়ালৰ নিচিনা হৈ গৈছিলোঁ। আৰু সেইটো কাৰণে অলপ আৱেগিকো হৈছিলোঁ। আৰু তাই অকণমান এটি গান গুণগুণাই দিলে, আৰু তাইও আৱেগিক হৈছে। ভাল লাগিলে, তেহেঁতৰ এক্সপিৰিয়েঞ্চবোৰ শ্বেয়াৰ কৰিলে, আৰু ভাল লাগিলে। আৰু বহুত ধন্যবাদ থাকিলে শিক্ষাগুৰুসকললৈও, তেওঁলোকে যিমানখিনি কষ্ট কৰিলে। আৰু তাইৰ প্ৰতিভাবিলাকো বিকাশ হৈছিলে। নাচ গানৰ লগতে সকলোতে তাই আগবাঢ়ি যাবলৈ সক্ষম হৈছিলে। আৰু এই বন্ধুত্ব, এই মৰম চেনেহ যেন সদায় থাকক, তাৰে কামনা কৰিছোঁ। আৰু ভৱিষ্যতে যেন সকলোৱে ধুনীয়াকৈ এজন সুনাগৰিক হ'ব পাৰে, আৰু এজন ভাল মানুহ হ'ব পাৰে, তাৰে আশীৰ্বাদ জনাইছোঁ প্ৰতিজন ষ্টুডেণ্টকে। আৰু আজিৰ ভিডিঅ'টি মোৰ ইমানেই আছিলে, বেছি কৰা নহ'ল। যিখিনি কৰিছিলোঁ তাকেই